একেবাৰে নিৰামিষকৈ লুচিৰ লগত খাব পৰাকৈ চয়াবিনৰ তৰকাৰীখন বনাবলৈ লৈছোঁ। সকলোৱে বনাই খায়, কিন্তু মই বনোৱা পদ্ধতিটো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আহক তেতিয়াহ'লে মই কেনেকৈ বনাওঁ সেইখিনিও আপোনাৰ লগত শ্বেয়াৰ। আজি মানে ল'ৰাৰ লগৰ বন্ধু দুজন আহিল, মানে আমাৰ সৰু ল'ৰাৰ লগৰ। তাৰ পৰীক্ষা শেষ হ'ল, গতিকে বন্ধু দুজনে তাৰ লগত খেলিবলৈ বুলি আহিল। আৰু সিহঁতি খেলাত মজগুল, আৰু মই বোলো সিহঁতি ভাল পোৱা কিবা এখন বনাই খুৱাওঁ। চয়াবিনৰ তৰকাৰী ল'ৰা ছোৱালীৰ প্ৰিয়, আৰু অকণমান মই সিহঁতি ভাল পোৱা ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। আজি অৱশ্যে নিৰামিষকৈ বনাইছোঁ, পিঁয়াজ নহৰু একোৱেই ব্যৱহাৰ কৰা নাই। চয়াবিনখিনি প্ৰথমতে কুহুমীয়া গৰম পানীত তিয়াই ৰাখিলোঁ, তাৰপাছত পূৰা চেপি ল'লোঁ, মানে পানী নোহোৱাকৈ চেপি এয়া দেখিলে তেলত ফ্ৰাই কৰি ল'লোঁ। আৰু চয়াবিনেতো তেলখিনি সম্পূৰ্ণ শুহিয়ে লয়, গতিকে আৰু অকণমান তেল দি আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। ইয়াতো নিমখ হালধি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি হৈ যোৱাৰ পিছত আৰু অকণমান তেল দিলোঁ, তাতে এয়া পাঁচফোৰণ কেইটামান, মানে জিৰা গুটি কেইটামান, আৰু দুটা শুকান জলকীয়া দিলোঁ, আৰু এটা মিহিকৈ কাটি লোৱা বিলাহী দিলোঁ, আৰু এইখিনি ভালকৈ ভাজিবলৈ দিলোঁ। ইয়াত আকৌ মই এটা গাজৰ দিছোঁ। গাজৰটো অৱশ্যে আপোনাৰ ইচ্ছা নহ'লে নিদিবও পাৰে। মই এইবাৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ বুদ্ধি কৰি থাকোঁ মাজে সময়ে। ইয়াতে এটা গাজৰো মিহিকৈ কাটি দিলোঁ। তাৰপিছত দেখিছে মই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু চাহী পনীৰ মছলা অকণমান দিছোঁ। আৰু এইখিনি ভাজি অকণমান পানী দিছোঁ, যাতে মছলাখিনিৰ সৈতে খুব ধুনীয়াকৈ ভাজ খাই যায়। হালধিও দিছোঁ, আৰু এয়া এই গোটেইখিনি দি কিছু সময় ভাজিম। আৰু এইখিনি ভাজি থাকোঁতে মই অকণমান হট এণ্ড চুইট চচ ব্যৱহাৰ কৰিলোঁ। সেইকণৰ ভিডিঅ' আকৌ থাকি গ'ল ল'বলৈ। চচ দিলে ল'ৰা ছোৱালীবিলাকে খাই ভাল পায়, আৰু অকণমান সোৱাদো হয় দিয়কচোন, মিঠাও হয়, জ্বলাও হয়, সিহঁতি ভাল পায় আৰু স্পাইচি নিচিনা হয়। আৰু সেইখিনি দি অকণমান ভাজি লৈ এয়া মই অকণমান গৰম পানী দি দিলোঁ, আৰু এইখিনি উতলিবলৈ দিলোঁ। আৰু এইখিনি এয়া উতলি অকণমান ডাঠ হৈয়ে আহিছে। ইয়াত মই এয়া কচুৰি মেথি অকণমান দিলোঁ, আৰু অলপ উতলিবলৈ দিলোঁ। বেছি ডাঠ যেন দেখি অকণমান গৰম পানী দি আৰু অকণ উতলিবলৈ দিওঁ ভাবিলোঁ। আৰু এয়া কচুৰি মেথিখিনি ইয়াৰ লগত মিক্স হৈ যোৱাকৈ উতলি আছে, আৰু অলপ সময়ৰ পিছতে এয়া ধুনীয়াকৈ সিজি গৈছে, আৰু গ্ৰেভিটোও পূৰা ডাঠ হৈ আহিছে, দেখিছেনে? এয়া ধুনীয়াকৈ ডাঠ হৈ আহিলে, ধৰিবই নোৱাৰি যে একেবাৰে পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই। খুবেই ধুনীয়া হৈছিল। আৰু এয়া ফুলা ফুলা লুচি সিহঁতৰ কাৰণে বনালোঁ, আৰু এয়া তৰকাৰী। আচলতে ল'ৰা ছোৱালীকেইটাই খাই ভাল পালে, মই সেইকাৰণেহে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। বেয়া হ'লে মই কেতিয়াও আগ নবঢ়াওঁ। সিহঁতি কিন্তু বৰ ধুনীয়াকৈ শলাগি খালে, সেইকাৰণে মোৰ ভাল লাগিলে, আৰু অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ইয়াত সেইখিনি হোৱাৰ পাছত মই এয়া লুচি আৰু এই তৰকাৰীখনে সৈতে গোটেইকেইটাকে ৰেডি কৰি দিলোঁ। আৰু এইয়া সিহঁতি খাবলৈ বহি আছে, আৰু টিভি চাই চাই খাই আছে পূৰা। সুধোচোন ৰ'ব কেনেকুৱা পাইছে। কেনেকুৱা পাইছে কোৱা? টেষ্টি সঁচানে? জ্বলা নেকি অলপ? জ্বলা পাইছে নেকি? মই জ্বলা ভাল পাওঁ। অঁ, ঠিকে আছে। জ্বলা বেছি হ'লে হয় নি? মই আকৌ জ্বলা কম খোৱা বুলি কম দিলোঁ জ্বলা। আৰু ধুনীয়াকৈ যে খালে, মোৰ মনটো ভাল লাগি গ'ল। আছে বহুত টেষ্টি হৈছে।